এবাৰো আমি সৰু ডিব্ৰুগড় জিলা কোচানী ছাত্ৰ সন্থাই 514তম বিশ্ব মহাবীৰ দিৱস দুদিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ। আজি দ্বিতীয় দিন। প্ৰথম দিনৰ কাৰ্যসূচী মতে আমাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী কিছু পলম হ'লেও আমাৰ সম্পূৰ্ণৰূপে শোভাযাত্ৰা সম্পূৰ্ণ শেষ কৰাৰ পিছত এতিয়া আমাৰ মুকলি সভা আৰম্ভ হৈছে আৰু এই মুকলি সভাত যিসকল অতিথিক আমি নিমন্ত্ৰণ কৰিছিলোঁ সকলো আজি এই মুকলি সভাত উপস্থিত আছে। বিশেষকৈ 514তম বিশ্ব মহাবীৰ দিৱস আমাৰ কাৰণে আজি এইটো কাৰণেই বৰ গুৰুত্বপূৰ্ণ। প্ৰথমবাৰৰ কাৰণে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ নামত আমি চিলাৰায় ট্ৰফি দিবলৈ আগবাঢ়িছোঁ আৰু এই ট্ৰফিটো শিক্ষা আৰু সাংস্কৃতিক জগতত প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিক আমি দিব বিচাৰিছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ডক্টৰ শশীকান্ত শইকীয়াদেৱক এই বঁটা প্ৰদান কৰিছোঁ। লগতে যিসকল ৰাইজে আমাক এই অনুষ্ঠানটিত সহায় সহযোগিতাৰ লগতে আজি উপস্থিত থাকি সভাখন আয়োজন কৰাত সহযোগিতা কৰিছে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ সকলো সংবাদকৰ্মীক আমাৰ পেনৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।